ওদালগুৰি জিলাৰ ডিমাকুচি আৰক্ষী থানাত নৱনিৰ্মিত শিৱ মন্দিৰৰ শুভ উদ্বোধন সম্পূৰ্ণ। ওদালগুৰি জিলাৰ ডিমাকুচি আৰক্ষী থানাত নৱনিৰ্মিত শিৱ মন্দিৰৰ শুভ উদ্বোধন আনুষ্ঠানিকভাৱে সম্পূৰ্ণ কৰা হয়। মন্দিৰ শুভ উদ্বোধন কৰে ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া BS ভাইপাই আৰু সহযোগিতা কৰে ডিমাকুচি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন সাহাই। সমগ্ৰ ভাৰতবৰ্ষতে পবিত্ৰ শিৱৰাত্ৰি উৎসৱ ভক্তিভাৱে পালন কৰা হৈছে। এই পবিত্ৰ দিনটো উপলক্ষে ডিমাকুচি আৰক্ষী থানাতো বিশেষ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। নাগৰা নাম কীৰ্তনৰ মাজেৰে ভক্তপ্ৰাণসকলে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ আৰাধনা কৰে। অনুষ্ঠানটোত আৰক্ষী বিষয়াসকলৰ লগতে থানাৰ সকলো বিষয়ববীয়া উপস্থিত থাকি উৎসৱটো ভক্তিভাৱে উদযাপন কৰে। নৱনিৰ্মিত শিৱ মন্দিৰখন থানাৰ পৰিসৰত আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ লগতে ভক্তসকলৰ বাবে এক পবিত্ৰ উপাসনা স্থল হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। আমি বৃহত্তৰ ডিমাকুচিবাসী ৰাইজে ডিমাকুচি আমাৰ যি টাউন চৌহদত থানাৰ লগতে যিটো শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰটোৰ আজি আমি মহা ধুমধামেৰে শিৱৰাত্ৰি উদযাপন কৰিছোঁ। যোৱা প্ৰায় 43 বছৰ 1983 চনতে এই মন্দিৰটো স্থাপন হৈছিলে আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈ প্ৰতি বছৰে আমি শিৱৰাত্ৰি পালন কৰি আহিছে। আমাৰ পূৰ্বপুৰুষসকলেও পালি আহিছিল। আমিও এতিয়া তেওঁলোককে অনুসৰণ কৰি সুন্দৰভাৱে আমি চলাই আহিছোঁ। আজি আমাৰ ইয়াতে নাগাৰা নাম প্ৰসংগ চলি আছে আৰু সন্ধিয়া আমাৰ ইয়াতে হোম যজ্ঞ হৈছে। পুৰোহিত আছে, লগতে বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়ালৈ ভক্তৰ সমাগম হৈছে। বহুত ভালদৰে আমি উদযাপন কৰি আছোঁ। শিৱৰাত্ৰি পালনৰ উদ্দেশ্যটো আজি মূলতে আমি শিৱক আৰাধনা কৰাটোৱে বুজায়। শিৱক আমি আৰাধনা কৰোঁ। এইটো যিটো তিথি, আজিৰ যিটো তিথি, এই তিথিটোতে প্ৰতি বছৰে শিৱৰাত্ৰি পালন কৰা হয়। নমস্কাৰ। শিৱৰাত্ৰি উপলক্ষে ডিমাকুচি টাউন বুলিয়ে কৈছোঁ বাৰু মই, এই টাউন মানে এইখিনি বাসিন্দাই মানে প্ৰতি বছৰে উদযাপন কৰি আহিছে। এয়া ষ্টাব্লিছ হৈছিলে এই 1983 চনত। তেতিয়াৰ পৰা এতিয়ালৈকে পালন কৰি আহিছে। এতিয়া আজি আমিও পাইছোঁ। তাৰপাছতে স্থানীয় ৰাইজে কিছুমানে সহায় সহযোগ কৰে, কিছুমানে মানে ৰাজহুৱাভাৱেও মানে কৰে আৰু ইয়াতে হোম যজ্ঞ দান বৰঙণি এনেকৈ মানে চলি আহিছে। তাৰপাছত এতিয়া সন্ধিয়া পূজা আৰম্ভ যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা এই সকলোৱে ইয়াতে নৈবেদ্য দিছে, তাৰপাছতে হোমৰ ফুট লৈছে, এনেকুৱা আৰু এতিয়া নাম প্ৰসংগ চলি আছে। তাৰপাছতে খিচিৰি খাইছোঁ, ইমানেই আৰু।